Assalamualaikum. Happy Eid Mubarak for you and your all family. বন্ধুসকল, আপোনালোকলৈ মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা থাকিল। লগতে আপোনালোকে যে কুৰবানী কৰিব, কুৰবানী কৰা জীৱ জন্তুৰ অৱশিষ্টখিনি আপোনালোকে মাটিত পুতি থৈ দিব। কাৰণ অন্য ধৰ্মৰ মানুহৰ যাতে কোনো আঘাত নহয়, কোনো ক্ষতি নহয়, তাৰ বাবে মই কুৰবানী কৰা জন্তুৰ অৱশিষ্টখিনি মই গাঁতত পুতি থ'বলৈ অনুৰোধ জনাইছোঁ। লগতে মোৰ বন্ধুসকল, আপোনালোকলৈ আৰু এটা অনুৰোধ থাকিল, যাতে কোনেও কুৰবানী কৰা জন্তুৰ ফটো আপোনালোকে ছ'চিয়েল মিডিয়াত এৰি নিদিয়ে। লগতে বন্ধুসকল, আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, এই কুৰবানী ঈদত আপোনালোকৰ গাঁৱৰ কোনোবাই যদি টকাৰ অভাৱত ঈদ উৎসৱ পালন কৰিব পৰা নাই, আপোনালোকে অকণমান আৰ্থিক সাহায্য কৰিব বুলি মই অনুৰোধ জনাইছোঁ। আৰু বন্ধুসকল, উৎসৱ পাৰ্বণত মই আগে পিছে বহুত দেখিবলৈ পাইছোঁ, যুৱক বন্ধুসকলৰ গাড়ীৰ স্পীডটো বাঢ়ি যায়। মোৰ মৰমৰ ভাইটি ভণ্টিসকললৈ অনুৰোধ থাকিল, আপোনালোকে প্ৰতিযোগিতা হিচাপে বাইক বা চাৰিচকীয়া নচলাব। কাৰণ আপোনাৰ জীৱন আপোনাৰ দায়িত্ব। বাইকৰ বা গাড়ীৰ স্পীডটো অকণমান কমকৈ চলালেও আপোনালোকৰ কোনো ক্ষতি নহয়। বন্ধুসকল, অৱশেষত আকৌ হেপ্পী ঈদ মুবাৰক ফৰ ইউ এণ্ড ইয়ৰ অল ফেমিলি। আসসালামু আলাইকুম।